নমস্কাৰ সম্মুখী আনডাকা ইউটিউব চেনেল স্বাগত জনালোঁ আৰু আপোনালোকে থাৰ মেল এটাকে গম পাইছে মানে আজি এনেকুৱা এটা ভিডিঅ' বনাবলৈ যাই আছোঁ নেমু আপোনালোকে হয়তো নেমু আমি খাওঁ অসমৰ জাতীয় ফল যিটো নহয় নেমু এই নেমুটো আপোনাৰ আহিছোঁ আজি আমাৰ বাক্সাৰ একদম আগত মানে বাক্সা জিলাৰ বহুত ডাঙৰ এখন মানে বাগানত যাম মানে আপোনাক দেখাম এই নেমুৰ মানে কি ইনকাম কেনে কি সকলোখিনি জনাম এই ভিডিঅ'টোতে আপোনাৰ তো আপুনি একদম সকলোৱে চাব পেচেণ্টে ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট আৰু কাষত থকা বেল আইকন টিপি অন কৰা বলক এই ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ আৰু এটি ৰাস্তাতে যাওঁ মানে আপোনাৰ চাই থাকিব আৰু গাঁতিত একদম আহি পাইছোঁ আপোনালোকে জানে তো প্ৰথমতে আপোনালোকে দেখোঁ এই নেমু মানে কেনেকৈ এতিয়া গাছ দেখিছে যে এই গাছডালত থপা থপি লাগে আৰু এই বস্তুটো আপোনাৰ আমি যেতিয়া আপুনি গৰমৰ দিনত আহিব মানে ধৰক প্ৰত্যেকৰ ঘৰত নেমু যেতিয়া খাব লগা হয় এই বস্তুটোৰ পৰা প্ৰথম আৰম্ভণি হয় চ' ইয়াত মানে নেমু লাগে আৰু এই নেমু লগাওঁতে আমি দেখাম কিন্তু প্ৰথমতে আহিছোঁ গাছডাল মানে এতিয়া মানে ধুনীয়াকৈ এটা ডিষ্টেঞ্চত মানে ৰুইছে সকলোৱে চাওকচোন এইফালে সকলোৱে ৰুইছে এইফালে চাওক একদম মানে লাইন বাই লাইন ৰুইছে তো ইয়াত মানে প্ৰথম ষ্টাৰ্টিঙত দেখাইছোঁ আপোনাৰ তো এইখিনি এটা মানে বৃহত্তৰ মানে বেৰ আছে বেৰৰ ভিতৰত সকলোখিনি গাছ দেখিবলৈ পাইছোঁ আৰু মই বাগানত যাৰ আগতে দাদাক লগ পালোঁ দাদা একদম নেমু দেখিনে বস্তা লৈ আছে একদম দাদা ক'ত লৈ যাব আপুনি আনন্দত লৈ যাওঁ আনন্দ বজাৰ অঁ তো বঢ়িয়া দাদা এনেকৈ লৈ যাওক ঠিক আছে বা আপুনি দেখিছেনে ইমান নেমুৱে আপোনাৰ এইফালে দাদাজন প্ৰথমতে লগ পাইছিলোঁ এই নেমু লৈ আছে দাদা একদম পূৰা চৰ্বৰ পুৰা না কোৱালিটিটো কেনে কোৱালিটি ভাল এইটো ধুনীয়া এইটো ফ্ৰেছ তাৰমানে ফ্ৰেছ একদম মানে নম্বৰ 1 আৰু এইফালে মই য'ত মানে আহিছোঁ আপোনাৰ গাঁতিত আহিছিলোঁ আৰু কুমুদ দাদাৰ ঘৰত মানে চাহ তাহ খালোঁ ভালে লাগিল ব্যৱহাৰখিনি আৰু এতিয়া মোৰ লগত 3জন আহিছে বাৰু তাৰে ভিতৰত এজনো আছে মোৰ লগত পূৰা ইয়াত দোকান দিয়ে আপুনি কোনখিনি জেগাত দোকান দিয়ে মছলাবাৰী মই শান্তিমণি হাইস্কুলৰ ওচৰতে তো এখানে দোকানত আহিব কিবা কাৰণে খাব কেতিয়াবা আহিলে বাৰু এতিয়া মেইন আমি কামক লৈ আহিছোঁ য'ত মানে নেমু আপোনালোকে জানে অসমৰ জাতীয় ফল নেমু আৰু এই নেমুটো আমাৰ চৰ্বত গৰমৰ দিন বিশেষকৈ আহি আছে এতিয়া আমাৰ চৰ্বতটো আমি সকলো পিনে দেখাব সেই বস্তুটো উৎপাদন ক'ত হয় এই বাক্সা জিলাতে হয় আপোনাৰ হয় আৰু বাক্সা জিলাত মই বহুতো সুধিছোঁ আৰু সোধাৰ পিছত কৈছে দেখ কোনোবা শালবাৰী কোনোবা কৈছে কিন্তু মেইন কথা কৈছে যিসকলে মানে জানে তেওঁলোক অভিজ্ঞ মানুহ কৈছে যে গাঁতিত পায় একদম মানে সকলোতকৈ ডাঙৰ মানে আপোনাৰ আৰু এতিয়া মোৰ লগত আছে এইবিলাক গাছ দেখিছেনে চাৰিওপিনে গাছে গাছ নেমুৰ বাগান একদম বৃহত্তৰ বাগান চ' লাৰ্জেষ্ট মানে বাগান বুলি ক'ব লাগিব নেমুৰ এইফালে চাওক কিমান ডাঙৰ কিমান বৃহত্তৰ এৰিয়া প্ৰথমতে আমি সুধি লওঁ আপোনাৰ নামটো জনাওকচোন নবীন দাস তো নবীন খুৰা জনাব ইয়াত কিমান বৃহত্তৰ এৰিয়া মানে ইয়াতো 10 বিঘা 10 বিঘাত আচ্ছা 4জন চাৰিজন মানুহ আছে সিহঁতৰ ঘৰে ইয়াতে ধৰক এই ডিষ্টেঞ্চ মই প্ৰথমতে এই গাছবিলাক দেখাৰ লগতে আপোনালোকক সৰু সৰু মানে গাছৰ পুলি দেখাইছিলোঁ তাৰমানে ডিষ্টেঞ্চটো কিমান হয় সকলো দেখাইছিলোঁ কিন্তু এতিয়া মেইন ডাঙৰ গাছডাল আহিছোঁ য'ত মানে নেমু লাগি আছে এইফালে দেখিছে নেমু কিমান নেমু লাগছে হিচাপ নাই চ' বহুত আছে এতিয়া গাছডালৰ চ' আপোনাক সুধি লওক এই নেমু গাছডালত প্ৰথমতে কেনেকৈ ৰুব লাগিব কি আমি কলম দিওঁ ইয়াত কলম বনাই পেলাই আমি তাৰমানে মাটিত পুতি থওঁ তাৰপিছত সেইটো ডাঙৰ হৈ অহাৰ পাছত এনেকৈ গাছ হৈ যায় গাছবিলাক এনেকুৱা হৈ যায় যেনেকুৱা ব্ৰইলাৰ গোবৰ দিব লাগে ব্ৰইলাৰৰ গোবৰ তো আপোনালোকৰ নেমু পকাৰ কাৰণে মেডিচিন দিয়া হয় তো আপুনি আহি থাককচোন ভিটামিন দিয়া হয় তাৰমানে কথাটো হ'ল ইয়াত যিটো মানে পদ্ধতি মানে নেমু খেতি কৰা পদ্ধতি এই পদ্ধতিৰ মানে প্ৰথমতে এইখিনি কৰিব লাগিব আৰু যিসকলে নেমু খেতি কৰিম বুলি ভাবিছে কিন্তু আপোনালোকে চাওক বাক্সাৰ নেমু খেতিত মানে আপোনাৰ পাত্তা নাপায় কাৰণ ইয়াত মানে থলুৱাভাৱে উৎপাদন হয় আৰু বহুত ডাঙৰ আপোনালোকে গম পাব ডাঙৰ তো আপুনি আহকচোন একবাৰ আৰু এই নেমুটো আপোনাৰ সকলো জানে মিঠাটো নহয় টেঙা নেমু টেঙা বুলি কয় ইয়াত কিবা কেনে আৰু বেলেগ কি দিব লাগে ইয়াত মেডিচিন বহুত দিয়া হয় ভিটামিন আছে আপোনাৰ ফলৰ কাৰণে আছে গুড়ত দি পেলাই ব্ৰইলাৰৰ গোবৰ তাৰপিছত এনেকৈ তৈয়াৰ কৰি এটা আৰু হেৰি আছে আমাৰ কেমিকেল আছে সেইটো দিব লাগে তেতিয়া ফলটো অভাৰ হয় নেমু টেঙা বহুতে ধৰক মানে আমাৰ যুৱকসকলে কয় বা বহুতে কয় যিসকলে নেমু খেতি ধৰা আছে এওঁলোকৰ এতিয়া আমিও জানা নাই এতিয়া সুধো আপোনাৰ নেমু খেতি কৰি লাখ লাখ টকা উপাৰ্জন হয় নেকি হয় না খেতি মানে হেৰি কৰিব লাগিব পইচা ইনভেষ্ট কৰিব লাগিব সেনেকুৱা তেতিয়া হ'ব চ' ধন্যবাদ এইখিনি আছিল কথাটো আৰু বাকী আপোনাক পৰিৱেশটো দেখাইছোঁ এই চাওক গাছে গাছ আপোনাৰ এতিয়া এটা লিক দেখিছেনে এই চাইডে দ চাইডে আপোনাৰ নেমুৰ গাছে গাছ দেখিছেনে আপোনাৰ তো পূৰা একদম কিমান বৃহত্তৰ এৰিয়া আপোনাৰ হিচাপ নাই তো প্ৰথমতে দেখিলে এইফালে চাওক এইফালে দাদা আহি আছে দাদাই বোলে কৰ্মসূত্ৰে বাহিৰত থাকে ভাল লাগিল নমস্কাৰ দাদা প্ৰথমবাৰ লগ পালোঁ বৃহত্তৰ এৰিয়া চ' নেমু খেতি চ' ইয়াত মানে গৰমৰ দিনত বিশেষকৈ লৈ যাব পাৰে ধৰক আৰু এই এটা হ'লচেলটো হয় ন হ'লচেল মানে শান্তি বজাৰখন আছে বৰ্তমান সেইটো শান্তি বজাৰ নেমু বহুত মানে সেইটো
যিহেতু মই বাহিৰত থাকোঁ বিশেষকৈ ইমানখিনি নাজানো মই এওঁলোকে কেনেকৈ বিক্ৰী কৰে বা কি কৰে কিন্তু মই এইটো চিষ্টেমটো অলপ জানো চিষ্টেমটো লোকেল চলি আগতে ময়ো কৰিছিলোঁ আপুনিও কৰিছিল মানে আগতে কৰিছিলোঁ মই গাড়ী লৈ আহি পেলাই ইয়াত আমাৰ এই নেমু যেনে 10 বেগ দিলে তেখেতে 10 বেগ এনেকে 10 দি দিলে 100 বেগ এনেকে লৈ যায় মই বজাৰত যাওঁ বৃহত্তৰ বজাৰ বৰপেটাত সকলোৱে জানে সেই বজাৰখনত মই বহুত নেমু দেখা পাইছিলোঁ আৰু ইয়াৰ পৰা হয়তো বহুত যায় ন ইয়াৰ পৰা বহুত যায় আপোনাৰ চ' আপোনাৰ ট্ৰাকত যায় আৰু কাৰো আছে এই বজাৰতো যায় আৰু এই নেমু দেখিছে না আপোনাৰ ইমান ধুনীয়া নেমু ইয়াত মানে কোনো কেমিকেল নাই আৰু ডাইৰেক্ট ধুনীয়া একদম ফ্ৰেছ মাল একদম এতিয়া তাৰমানে নতুন চিজনটো এতিয়া নতুনকৈ এইবিলাক ডাঙৰ দাদা কওকচোন মানে এতিয়া নতুন চিজনটো এতিয়া ওলাই ওলাইছে তাৰপিছত এতিয়া আৰু ফুল আহিব যিহেতু বৰষুণ হৈছে মানে বহুত ফুল আহিব এতিয়া এখিনি হৈছে আৰু যদি নেমুটো পকিব লাগে বা ডাঙৰ হ'ব লাগে আৰু দুদিনমান পাছত আহিব লাগে না আগত আহিব লাগে 2 দিন পাছত আহিব লাগিব না আচ্ছা আৰু ফুলবিলাক কেতিয়া হয় আপোনাৰ ফুলবিলাক আহিব আৰু ফুল এতিয়া হ'ব আৰু মোটামুটি নেক্সট মান্থত আপোনাৰ দেখিব ইয়াত ফুল আহিব আৰু আপোনালোকে এই ফুল আহে এইফালে দেখিছে না এই ফুল আপোনাৰ এতিয়া অলপ ক্ষতি হৈছে মানে এইবিলাক আপুনি যিবিলাক গছ দেখা পাইছে না ইয়াত ধুমুহাৰ ক্ষেত্ৰত অলপ ক্ষতি হৈছে ইয়াতে আপোনাৰ এই মানে শিলত নষ্ট হয় ন নষ্ট হৈছে সেইটো কাৰণে অলপ এনেকুৱা দেখা পাইছে নহ'লে ধুনীয়া থাকে এইটো সময়ত এই শিলৰ কাৰণে পাতবিলাক চাওক এনেকুৱা হৈছে নহ'লে এইবিলাক গছবিলাক ধুনীয়া হৈ থাকে এইটো সময়ত শিলৰ কাৰণে তুষাৰ পাতৰ কাৰণে আৰু ফুলছে এইবিলাক এনেকুৱা এটা ফুলছে চ' ইয়াত নেমু লাগিব আৰু বাক্সা জিলাৰ য'ত মানে আহিছোঁ আপোনাৰ গাঁতিত ইয়াৰ নিচিনা নেমু মোক ক'তো দেখাই নাই আপোনাৰ ফ্ৰেছ নেমু পোৱা যায় সেইটো ভাল লাগিছে মানে সেই এইখিনি জেগাত আহি পাইছোঁ কথাটো ভাল লাগিল ইয়াৰ মানুহ ব্যৱহাৰটো ভাল লাগিল একদম বহুত ভাল লাগছে আৰু বিশেষকৈ এই গাছবিলাক দেখা পাই মই হতাভম্ব হৈ গৈছোঁ ইমান বৰ গাছ মানে আৰু এইডাল গাছত দেখিছেনে আপোনালোকে কিমান লাগছে আপোনাৰ এইবিলাক চব নেমুৱে নেমু এইবিলাক চব ইমান নেমুৱে নেমু চ' ইয়াৰ যিসকল মানে খেতি কৰে এই বস্তুটো কৰি থাকিব সদায় আজি নহয় এটা ভৱিষ্যতলৈকে কৰি থাকিব পইচা কেতিয়াবা আপ ডাউন হৈ থাকে সেইটো মাথা নামাৰি আপোনালোকে কৰি থাকক আৰু আমাৰ জাতীয় ফলটো নেমুটো আমি বচাই ৰাখোঁ সেয়ে আৰু এইফালে ধুনীয়া ধুনীয়া গাছবিলাক ভাল একে গাছে চাম চিষ্টেমত এইফালে চব বাবু কুমুদা আছে আপোনাৰ কাৰণে এইটো উপহাৰ বহুত ঠিক আছে চ' এই কুমুদাৰ ঘৰতে যাই মই চাহ খাইছিলোঁ আৰু ইমান ধুনীয়া ৰেচপঞ্চ ভাল লাগছে আৰু দাদা অহাৰ কাৰণে আমি বহুত সুখী আৰু তেওঁক আমি কেতিয়াবা আহিম আৰু ধন্যবাদ ঠিক আছে আৰু বাগানৰ পৰা ওলালোঁ আৰু একে গাছ একে কথা সকলোখিনি জনালে দাদা জনালে খুৰা জনালে গোটেইবিলাকে জনালে এতিয়া মই ৰিকুৱেষ্ট কৰোঁ আপোনালোকে আহিব ইয়াত কেতিয়াবা নেমু লাগিলে হ'লচেলে বস্তা লাগে যি লাগে আপোনালোকে যোগাযোগ কৰিব নিশ্চয় একদম গাঁতিত আহি গ'লোঁ আৰু নিৰঞ্জন দা ভাতৃ কুমুদা ক'লে আৰু দাদা থাকব কেতিয়াবা মই আছোঁ একদম একচুৱেলি মই বাহিৰতে থাকোঁ কেতিয়াবা কুমুদাক বিশেষকৈ লগ পাব চ' আপোনাৰ চিনিয়ে পাইছে ভিডিঅ'ত তেখেতত যোগাযোগ কৰিব আৰু সেয়া আৰু ধন্যবাদ দাদা বঢ়িয়া আৰু এইখিনি জেগাত আহি বিশেষকৈ বেছি ভাল লাগছে আপোনাৰ নেচাৰেল জেগা আপোনাৰ মোৰ বহুত ভাল লাগছে আমাৰ সেই চাইডে এনেকুৱা জেগাবিলাক নাই কিন্তু ইয়াত মানে ভাল লাগছে এখন ফিল্ডো আছে চাৰিওপিনে গাছ গছনি আছে বাগানো আছে আপোনাৰ কাষত এটা মন্দিৰো আছে এটা সুন্দৰ ৰাস্তাও আছে এখন স্কুলো হয় আপোনাৰ কি স্কুল এইখন দাদা এইখন শান্তি মন্দিৰ হাইস্কুল আচ্ছা হাই ছেকেণ্ডেৰী পৰা গৈ আছে আৰু আপোনালোকৰ ৰাসখিনি ক'ত হয় এইখনে ৰাস পূজা এই ৰাস পূজা সেই মন্দিৰটো দেখিছে যে তাত ৰাস পূজা হয় চ' একদম ধুনীয়া ৰাস্তা এইটো ৰাস্তাতে গ'লে আপোনাৰ বাগানখন পাই যাব আৰু মানে নেচাৰেল আৰু বৰ্তমান বঢ়িয়া ভাল লাগছে আহি আৰু মই কিন্তু প্ৰথমবাৰ আহিলোঁ দিয়ক মানে আৰু নেমু বাগানৰ পৰা আহি হঠাৎ লগ পালোঁ দাদাই কুমুদাই ফোন কৰিছিলে এখেতকে তো এখেতক হঠাৎ লগ পালোঁ আৰু এখেতে বোলে একদম বাগানৰ মানে বহুতখিনি জড়িত আছে না দে দাদা আপুনি কওকচোন যে এই নেমু খেতিটো যিহেতু আমাৰ এই এজন খুৰা ক'লে এই সকলোখিনি কথা তো নেমুত আপোনাৰ বিশেষকৈ কোনটো বস্তু দিলে মানে পটককৈ হয় কলমটো ৰুলে ভাল হয় কলমটো না যিটো তাৰমানে গছত গোবৰৰ মাটি লিপি বনোৱা হয় গোবৰৰ আচ্ছা লগে লগে ফলটো খাব পাৰি আৰু এডাল নেমুত মানে কিমান লাগে হিচাপ নাই আৰু সেইটো আৰু মানে সাৰ আৰু মেডিচিনৰ ওপৰত আচ্ছা আৰু নেমুৰ আপোনাৰ বিশেষকৈ গৰমৰ দিনত মানুহে চৰ্বত খাব পাৰে চৰ্বত কৰি খাব পাৰে এনেকুৱা আৰু বিশেষকৈ নেমুৰ আৰু আপুনি কওকচোন কিবা ৰাইজক 2 আষাৰমান নেমুৰ মানে সকলোৱে কৰিব লাগে আৰু আমাৰ এই অঞ্চলত 80% মানুহে তাৰমানে নেমু খেতি কৰে আৰু আপোনাৰ নামটো জনাই দিয়ক একবাৰ মোৰ নাম শংকৰলাল দাস চ' এখেতৰ নাম ইয়াত সুধিব নিশ্চয় এখেতৰ বাগানত আহিব
আৰু বাকী আপোনাৰ যিখিনি মেইন টপিক সকলোখন দেখাইছোঁ আৰু গাছবিলাক শুনাই থাকক আমাৰ নেমুটো সদায় বচাই ৰাখক আপোনালোকে যিহেতু বাক্সা জিলাৰ উৎপাদন হয় য'ত মেইন খাতি ইয়াৰ নিচিনা ক'তো নহয় অসমত গতিকে এইখিনি বস্তু আমি সংৰক্ষণ আপোনালোকে কৰিব লাগিব আৰু এনেকৈ সেইটোৱে মই কামনা কৰোঁ আৰু যিহেতু আমাৰ জাতীয় ফল সকলোৱে খেতিটো কৰিব লাগে আৰু আমাৰ বৰ্তমান ইয়াৰ পৰা লণ্ডনো ছাপ্লাই হয় লণ্ডন আচ্ছা আৰু বস্তুটো অৰ্গেনিক হ'লে ভাল হয় অৰ্গেনিক আৰু ৰাসায়নিক সাৰৰ ওপৰত বেছি ডিপেণ্ড কৰিব লাগে মানে লণ্ডন মানে সাত আগতে সিপাৰে গুচি যায় নেমুটো যায় মানে আজিয়ে গম পালে মানে দিয়ক ফ্ৰেণ্ডছ এনে চাহপাত যায় বুলি গম পাওঁ কিন্তু নেমুটো ফাৰ্ষ্ট টাইম শুনিলোঁ এখেতৰ মুখত আৰু বাকী আৰু সেই লণ্ডন যায় অল ভাৰত মানে গোটেই গুচি যায় আৰু গুচি যায় তো ধন্যবাদ আৰু এখেতৰ ডিষ্টাৰ্ব নিদিওঁ এখেতে বৰ্তমান যাবলৈ ওলাইছে তো ধন্যবাদ আপোনাক ঠিক আছে ধন্যবাদ